Good morning leaders. মই জুৰণ আলী প্ৰফেশ্যনেল হেল্থ কোচ আৰু আজিৰ আলোচ্য বিষয়বস্তু হ'ব why 90% people fail and why 10% people success in network marketing. So network marketing হত 90% people কিয় ফেল কৰে আৰু 10% people কিয় মানে সাকসেস হয় সেই সম্পৰ্কে আজি আমি আলোচনা কৰিব বিচাৰিছো। সো বন্ধুসকল আজিৰ আলোচ্য বিষয়বস্তু মোস্ট ইম্পৰ্টেণ্ট হয় আৰু এইখিনি কথা জানিলে নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। সো বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিছো যে 90% পিপুল ফেইল হোৱাৰ কাৰণ কি আৰু 10% পিপুলৰ সাকসেস হোৱাৰ কাৰণবোৰ কি। সো ইয়াতে প্ৰথমে আমি যেটো বস্তু ক'বলৈ ওলাইছো সেই বস্তুটোৰ ভিতৰত হ'ব ফেইল ভাৰ্সাস সাকসেস। সো ফেইলৰৰ কাৰণবোৰ কম আৰু সাকসেসৰ কাৰণবোৰ কম। আজিৰ 4টা পইণ্টে উল্লেখ কৰিম। এই 4টা পইণ্ট মোস্ট ইম্পৰ্টেণ্ট হয়, আমি জনাটো একেবাৰে অত্যন্ত জৰুৰী হয়। সাকসেস হ'বলৈ হ'লে আমি এইখিনি পইণ্ট আমি এনালাইসিস কৰাটো অত্যন্ত জৰুৰী। সো বন্ধুসকল নিশ্চয় আপোনালোকৰ আগত মই প্ৰেজেন্টেশন দিবলৈ ওলাইছো বেসিক ট্ৰেইনিং। যিখিনি মানুহৰ ফেইল হয় তেওঁলোকৰ 90% মানুহৰ কি নাথাকে, বেসিক ট্ৰেইনিং নাথাকে। বেসিক ট্ৰেইনিং নথকাৰ ফলত তেওঁলোকে কি হয়, ফেইল হয়। আৰু যিখিনি মানুহ সাকসেস হয় 10% পিপুল সাকসেস হয় তেওঁলোকে এই বেসিক ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিয়ে। সো বেসিক ট্ৰেইনিং কি, মিটিং, সেমিনাৰ, ট্ৰেইনিং আৰু কনফাৰেন্স এইবোৰত কি দিব, তেওঁলোকে গুৰুত্ব দিব। আৰু 90% মানুহে মিটিং বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা 10 খোজ পিছুৱাই থাকিব। সো যদি আমি মিটিং সেমিনাৰক গুৰুত্ব নিদিওঁ আমাৰ ঘৰত আহি কোনো আমাক এই বিজনেছ শিকাই নিদিয়ে। আৰু নাথিং ইজ পসিবল টু লাৰ্ণ এট হোম। আমি ঘৰত বহি কোনো বস্তুই অৰ্জন কৰিব নোৱাৰোঁ। আদিম যুগৰ মানুহে গুৰুকুলত গৈছিল শিক্ষা অৰ্জনৰ কাৰণে। সো সুদূৰ চীন দেশলৈ গৈছিল শিক্ষা অৰ্জনৰ কাৰণে। সো আমি হাউ ইট ইজ পসিবল টু লাৰ্ণ ফ্ৰম ইয়ৰ হোম। আমি ঘৰত থাকি কেতিয়াও শিকিব নোৱাৰিম। সো বন্ধুসকল এয়া আপোনালোকৰ মাজত এটা পইণ্ট আমি উল্লেখ কৰিলোঁ। দ্বিতীয় নম্বৰ পইণ্টটো হ'ব যে পজাৰ্ছ। আমি বিনা পৰিশ্ৰম কৰি পেলাই যিখিনি মানুহ ফেইল হয় তেওঁলোকে তেওঁলোকক পজাৰ্ছ বুলি কয়। তেওঁলোকে বিনা পৰিশ্ৰমত তেওঁলোকৰ কি লাগে, টকা লাগে। তেওঁলোকে বিনা পৰিশ্ৰম কৰি পেলাই ইয়াৰ পৰা অৰ্জন কৰিব বিচাৰে। সো বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিঙত আপুনি কি কৰিব লাগিব, কেতিয়াও বিনা পৰিশ্ৰমেৰে ইয়াতে 1 টকা আপুনি আশা কৰিব নোৱাৰে। সো দিছ ইজ দ্য বিজনেছ অফ স্মাৰ্ট ৱৰ্ক। আমি ইয়াতে হাৰ্ড ৱৰ্ক কৰিবলৈ আপোনালোকক কোৱা নাই। ইয়াত আমি কি কৰিব লাগিব, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। সো ইয়াৰ পিছৰ পইণ্টটো হ'ব যে বন্ধুসকল যিখিনি মানুহে ফেইল হয় তেওঁলোকৰ তৃতীয় নম্বৰ বৈশিষ্ট্যটো হ'ল এমেচাৰ্ছ। এমেচাৰ্ছ মানে হ'ল কাৰোবাক দোষ দিয়া, আপলাইনক দোষ দিয়া, কোম্পানীক দোষ দিয়া, সিস্টেমক দোষ দিয়া, মাৰ্কেটিং প্লেনক দোষ দিয়া। তেওঁলোকে কি কৰিব, তেওঁলোকৰ মাজত এনেকুৱা কোৱালিটি থাকিব। দিছ কোৱালিটি ইজ ন'ন এজ এমেচাৰ্ছ। এই এমেচাৰে কি কৰে, মানুহক 90% মানুহৰ ফেইল হোৱাৰ দিশলৈকে গতি কৰে। সো অন দ্য আদাৰ হেণ্ড যিখিনি মানুহৰ ইয়াতে সাকসেস হয়, যিখিনি মানুহ ইয়াতে সাকসেস হয় তেওঁলোকৰ বিগ পাৰ্চনেলিটি থাকে আৰু বেসিক ট্ৰেইনিং আৰু ইয়াৰ কি সাপোৰ্ট টাইকুন হ'ব বিচাৰে। সো ষ্ট্ৰং বিলিফ সিস্টেম তেওঁলোকৰ থাকে। সো বন্ধুসকল নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মই কি ক'বলৈ ওলাইছোঁ। যিখিনি মানুহৰ সাকসেস হয় নেটৱৰ্ক মাৰ্কেটিঙত তেওঁলোকৰ ষ্ট্ৰং বিলিফ সিস্টেম থাকে আৰু তেওঁলোকে বিজনেছ টাইকুন হ'ব বিচাৰে। 3 নম্বৰ পইণ্টটো হ'ব বন্ধুসকল যে যিখিনি মানুহ ইয়াতে ফেইল হয় এই ফেইল হোৱা ব্যক্তিসকলৰ কি প্ৰফেশ্যনেল নেটৱৰ্ক নহয়, তেওঁলোকে সিৰিয়াছ নহয়, তেওঁলোকে ডেডিকেটেড নহয়, তেওঁলোকে আনউইলিং, তেওঁলোকে ইচ্ছা নকৰে। দে আৰ নট উইলিং টু ন', দে আৰ নট উইলিং টু ৱৰ্ক। তেওঁলোকে কি নকৰে, ইচ্ছা শক্তিটো নজগায়। সো আদাৰ হেণ্ড ইয়াত আমি ক'বলৈ ওলাইছোঁ যে উইল পাৱাৰ
আৰু স্কিল পাৱাৰ। দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন উইল পাৱাৰ এণ্ড স্কিল পাৱাৰ। উইল পাৱাৰ ইজ মোৰ ষ্ট্ৰংগাৰ দেন স্কিল পাৱাৰ। এজন ব্যক্তিৰ উইল পাৱাৰ আছে আৰু এজন ব্যক্তিৰ স্কিল পাৱাৰ আছে। এই উইল আৰু স্কিলৰ মাজত দিন ৰাতি পাৰ্থক্য। উইল পাৱাৰটো হ'ল যে আমাৰ ইচ্ছা আৰু স্কিল পাৱাৰটো হ'ল আমাৰ দক্ষতা। এজন ব্যক্তিৰ উইল পাৱাৰ আছে কিন্তু স্কিল পাৱাৰ নাই। স্কিল পাৱাৰটো তেখেতে কি কৰিব যে এ লিটিল বিট কিন্তু উইল পাৱাৰে আমাক কি কৰিব ডিটাৰমিনেশ্যন কৰাত সহায় কৰি দিব। ছাপ'জ এজন ব্যক্তিৰ স্কিল পাৱাৰ আছে কিন্তু উইল পাৱাৰ নাই। উইল পাৱাৰ নথকাৰ কাৰণে স্কিল থকা সত্ত্বেও সেই মানুহজনে আগবাঢ়ি যাব নিবিচাৰে। চ' বন্ধুসকল, আপোনালোকে ধৰিব পাৰিছে যে উইল পাৱাৰ আৰু স্কিল পাৱাৰৰ মাজত কি পাৰ্থক্য। এজন ব্যক্তিৰ স্কিল পাৱাৰ থকাৰ পিছতো তেখেতে যেতিয়া কামটো কৰাৰ কাৰণে আগ্ৰহী নহ'ব, কাম জনাৰ পিছতো কামটো কৰাৰ কাৰণে উৎসাহ, উদ্দীপনা, প্ৰেৰণা আৰু নিজে আগবাঢ়ি নাহিব, ডেট স্কিল পাৱাৰ ইজ ৱৰ্ষ্ট স্কিল পাৱাৰ। তেওঁ নিজেই কি জনাৰ পিছত, শিকাৰ পিছত নিজে যেতিয়া কামটো নকৰিব, তেনেহ'লে তেওঁৰ স্কিল পাৱাৰ দি হ'ব কি। চ' বন্ধুসকল, নিশ্চয় ধৰিব পাৰিছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন স্কিল পাৱাৰ এণ্ড উইল পাৱাৰ। চ' মাই অপিনিয়ন, মাই ফিলচফি, উইল পাৱাৰ ইজ ষ্ট্ৰংগাৰ দেন স্কিল পাৱাৰ। চ' বন্ধুসকল, নিশ্চয় ধৰিব পাৰিছে আপোনালোকৰ মাজত আজি আমি কি কথা আলোচনা কৰিবলৈ গৈ আছোঁ। ইয়াৰ পিছৰ পইণ্টটো, যিখিনি মানুহ ফেইল হয় তেওঁলোকৰ মটিভেশ্যন ইজ টেম্পৰাৰী এণ্ড হেবিট ইজ পাৰ্মানেণ্ট। বন্ধুসকল, এই ফেইল হোৱা মানুহখিনিৰ মটিভেশ্যন কাম কৰে টেম্পৰাৰী, 2 দিনৰ কাৰণে, 1 দিনৰ কাৰণে, 1 সপ্তাহৰ কাৰণে, 15 দিনৰ কাৰণে। তেওঁলোকে মটিভেশ্যন ট্ৰেইনিঙৰ পৰা এটা ট্ৰেইনিঙৰ পৰা মটিভেশ্যন অলপ পাব, কিন্তু তেওঁলোকৰ মটিভেশ্যনটো কি নহয়, পাৰ্মানেণ্ট নহয়। তেওঁলোকৰ মটিভেশ্যনটো কি টেম্পৰাৰী, আৰু অলপ সময়ৰ কাৰণে তেওঁলোকে পজিটিভিটি থাকিব, তাৰপিছত কি হৈ যাব, বিজনেছৰ যেতিয়াই অলপ উঠা নামা দেখা পায় তেওঁলোকে কি হৈ যায়, নেগেটিভ হৈ পেলাই ইয়াৰ পৰা ফেইলৰৰ ফালে গতি কৰে। চ' অন দ্য আদাৰ হেণ্ড, স্কিল যিখিনি মানুহে ছাকচেছ হয় তেওঁলোকৰ কি এফৰ্ট আৰু স্কিল, উইল পাৱাৰ, তেওঁলোকে উইল পাৱাৰত কামত লগায়, এফৰ্টক কামত লগায় আৰু স্কিল পাৱাৰক কি কৰে, কামত লগায়। দিছ ইজ দ্য গুড কম্বিনেশ্যন অফ ছাকচেছ। চ' তেওঁলোকৰ যিখিনি মানুহ ছাকচেছ হয় তেওঁলোকৰ লিডাৰশ্বিপ স্কিলটো কি থাকে, হাই থাকে, আৰু তেওঁলোকৰ কমিউনিকেশ্যন স্কিলটো হাই থাকে, আৰু তেওঁলোকে অবজেকশ্যন হেণ্ডলিং কৰাৰ স্কিলটো হাই থাকে, আৰু তেওঁলোকৰ টেকন'লজি ইউজিং স্কিলটো হাই থাকে। চ' নিশ্চয় ধৰিব পাৰিছে যে যিখিনি মানুহ 10% পিপুল হোৱাই ছাকচেছ, দে হেভ টু ইউজ দিছ ফৰ্মুলা এণ্ড they are using this, by using this formula and they are success in their life. So বন্ধুসকল, আজিৰ যিখিনি কথা আমি আলোচনা কৰিলোঁ আপোনালোকে নিশ্চয় হৃদয়ঙ্গম কৰিব এই ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাত। আজি আপোনালোকৰ বিশ্বাস জাগ্ৰত কৰাৰ কাৰণে আমি যিটো নেটৱৰ্ক মাৰ্কেটিঙত আছোঁ, আমি নিউট্ৰাচিউটিকেল নিউট্ৰিশ্যনত কাম কৰি আছোঁ। চ' আপোনালোকৰ আগত এনেকুৱা এখন কিতাপ দাঙি ধৰিব বিচাৰিছোঁ যে দিছ বুক ইজ ন'ন এজ হোৱাট ইয়'ৰ ডক্টৰছ ডাজ নট ন' এবাউট নিউট্ৰিশ্যনেল মেডিচিন মে বি কিলিং ইউ। আমি যিখিনি মানুহ ছাপ্লিমেণ্টত কাম কৰিছোঁ, নিউট্ৰিশ্যনত কাম কৰিছোঁ, তেওঁলোকৰ নাইবা মেডিচিনত যিখিনি মানুহে কাম কৰি আছে, আপুনি যি মেডিচিনতে কাম কৰক, আয়ুৰ্বেদিক মেডিচিন, এলোপেথিক মেডিচিন, নিউট্ৰিশ্যন, ছাপ্লিমেণ্ট, নিউট্ৰাচিউটিকেল মেডিচিন, চ' এই কিতাপটো আপুনি পঢ়াটো অত্যন্ত জৰুৰী। ইয়াতে এই ব্যক্তিজনে ডক্টৰ ষ্টেণ্ড কি কৰিছে, তেখেতৰ গোটেই পৃথিৱীৰ মানুহৰ ব্ৰেইন খুলি দিছে। চ' আশা ৰাখিছোঁ এই কিতাপটো আপোনালোকে এবাৰ পাৰিলেও জীৱনত অধ্যয়ন কৰিব। এই কিতাপে হোৱাট ইজ মেডিচিন, হোৱাই নট মেডিচিন, এণ্ড হোৱাট আৰ দ্য ছাইড এফেক্ট, হোৱাট আৰ দ্য কনচিকুৱেঞ্চ অফ মেডিচিন, দিছ বুক উইল অপেন ইয়'ৰ মাইণ্ড। চ' বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে আৰু এটা কথা ইয়াতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইউ কেন উইন, দিছ ইজ দ্য বুক অফ শিৱ খেৰা। এই বুকটো আমি যেতিয়ালৈকে নপঢ়োঁ,
এই বুকটো আমি যেতিয়ালৈকে বেলেগক পঢ়াৰ কাৰণে উৎসাহ উদ্দীপনা নকৰিম তেতিয়ালৈকে আমি ছাকচেছ হ'ব নোৱাৰিম। চ' ইয়াতে যদি আমি ছাকচেছ হ'ব বিচাৰিছোঁ আপোনাৰ উইল পাৱাৰ আৰু স্কিল পাৱাৰ, তাৰপিছত আপোনাৰ উইন উইন চিটুৱেশ্যন, কেৱল আমি নিজেই ছাকচেছ হোৱাৰ কাৰণে অহা নাই, হাজাৰ মানুহৰ জীৱন পৰিৱৰ্তন কৰাৰ কাৰণে আহিছোঁ। এই কিতাপটো আপোনালোকক ৰিকমেণ্ড কৰিম। নিশ্চয় আপোনালোকে এই কিতাপটো পঢ়িব আৰু এই কিতাপটো পঢ়ি আপোনালোকে জীৱনত আগবাঢ়ি যাব। আজি এইখিনি কথা কৈ আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। মই জোৰাণ আলী। গুড মৰ্ণিং টু অলছ এণ্ড বেষ্ট উইচেছ। এণ্ড আজিৰ এই 25 আগষ্টত দিনটো আপোনালোকৰ কাৰণে শুভ হওক, এই কথা আগত ৰাখি মই মোৰ বক্তব্য এইখিনিতে সামৰিছোঁ।